সময়ত শারদীয় দুর্গা উৎসৱ আমাৰ গোটেই অসমৰ ৰাইজ এতিয়া আমি সকলে এই মা দুৰ্গাৰ আৰাধনাত মগ্ন। কাৰণ আমাৰ মা দুৰ্গাৰ আজি পঞ্চমী দিন, পঞ্চমী আমাৰ নৱৰাত্ৰি চলি আছে। আৰু বিশেষকৈ আপোনালোকে জানে যে বৰাক উপত্যকাত শারদীয় দুর্গা উৎসৱ খুব ডাঙৰকৈ পালিত হয়। আৰু বিশেষকৈ আমাৰ ইউটিলিটি ক্লাব শ্ৰীভূমি জিলাৰ ইউটিলিটি ক্লাবৰ এইবাৰ আমাৰ ৭৫তম প্লেটিনাম জুবিলি। আৰু এই অনেক প্লেটিনাম জুবিলি আৰু এই ক্লাব বহুত প্ৰাচীন ক্লাব। আৰু বহুত মানে আজি আমাৰ পুৰাণ যিমান সদস্যবোৰ আছে সকলোৱে আহিছে, বাহিৰৰ পৰাও সকলো সদস্য আহিছে, খুব ভাল লাগিছে। আৰু বিশেষকৈ আজি আমাৰ উদ্বোধনী অনুষ্ঠান আছিল, সকলো কাৰ্যকৰ্তা সকলে আহিছে। আমি সকলোকে অভিনন্দন জনাইছোঁ। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় গোটেই অসমৰ এই শারদীয় দুৰ্গা উৎসৱ পালন কৰাৰ কাৰণে ভালকৈ যাতে আমি দুৰ্গা উৎসৱ পালন কৰিব পাৰোঁ, মা দুৰ্গাৰ আৰাধনা কৰিব পাৰোঁ, তাৰ কাৰণে ৮,০০০ৰো অধিক দুৰ্গা পূজা আমাৰ কমিটিক ১০,০০০ টকাকৈ অনুদান আগবঢ়াইছে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আছোঁ। আৰু বিশেষকৈ আমাৰ বাঙালীসকলৰ সবচেয়ে ডাঙৰ উৎসৱৰ শারদীয় দুৰ্গা উৎসৱ। আপোনালোকে দেখিছে গোটেই বৰাক উপত্যকা বা গোটেই অসমত ভালকৈ যাতে আমি শারদীয় দুৰ্গা উৎসৱ পালন কৰিব পাৰোঁ, তাৰ কাৰণে সকলো ৰাইজ খুব ব্যৱস্থিতভাৱে অৰ্গেনাইজ কৰি আছে। আৰু আমি আজি ফাৰ্ষ্ট এটাই অলপ মনৰ বেদনাৰ কথাও কৈ আছোঁ। আজি আমাৰ মাজত জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিন গাৰ্গ আমাৰ সকলো অসমৰ এটা গৌৰৱ আছিল, আমাৰ আত্মা আছিল। আজি জুবিন গাৰ্গ আমাৰ সুদূৰ ছিংগাপুৰত যোৱা 19 তাৰিখ যি এক্সিডেণ্ট হৈছে তাতে আমাৰ তেওঁৰ প্ৰাণ হেৰাইছে। আৰু আমাৰ খুব দুখ লাগিছে কি আমাৰ শ্ৰীভূমি জিলাত তেওঁৰ চাইল্ডহুডটো শ্ৰীভূমি জিলাত আছে। এই বাল্যকাল ক্লাছ 8-9 অব্দি আমাৰ শ্ৰীভূমি জিলাত এই চাইল্ডহুডটো ইয়াত কৰিছে। আৰু আমাৰ বিশেষকৈ গভৰ্ণমেণ্ট স্কুল একেলগে আমরা তাতে আমাৰ জুবিন গাৰ্গ হওক, আমি আমাৰ জিলা প্ৰেচিডেণ্ট বা যি আমাৰ তেওঁৰ যে ক্ল'জ ফ্ৰেণ্ড আছিল জন্মজিৎ, যি আমাৰ মাজত নাই, বা তপু বেনাৰ্জী সকলোৱে আছিল। আজি বেয়া লাগি আছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু আমাৰ সকলোৰ মনত আছে, আমাৰ প্ৰাণো আছে জুবিন গাৰ্গ। গোটেই অসমৰ ৰাইজৰ গৌৰৱ, ভাৰতবৰ্ষৰ গৌৰৱ জুবিন গাৰ্গ। তাৰ কাৰণে আমি মা দুৰ্গাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে জুবিন গাৰ্গ য'তেই থাকে মা দুৰ্গা যাতে সুৰক্ষিত ৰাখে, ভালেই থাকে, তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে। আৰু সকলো ৰাইজে যাতে আমাৰ পুলিচ প্ৰশাসনৰ যি নিৰ্দেশাৱলী সেইটো যাতে পালন কৰি থাকে। অহা এই যে 3-4 দিন আমরা যাতে পুলিশ প্রশাসন বা জেনারেল এডমিনিস্ট্রেশনে যে নির্দেশাবলী দিছে এইবিলাক যাতে পালন করে থাকোঁ। কারণ আমার যেটো ট্রাফিক কন্ট্রোল এটো যাতে সকলো রাইজে যাতে পালন করে, তেতিয়াহ'লে পূজা উৎসৱ শারদীয় দুর্গা উৎসৱ ভালকৈ আমি পালন কৰিব পাৰিম। এইটো সকলো ৰাইজৰ ওচৰত আমাৰ আগ্ৰহ থাকে। দেখা গৈছে যে আমাৰ বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰৰ মাজত যে মিল, এইটো এটা সূত্ৰ কিন্তু আমাৰ ক'ব লাগিব আমাৰ জুবিন গাৰ্গ। আৰু ইতিমধ্যে দেখা গৈছে শ্ৰীভূমি জিলা প্ৰতিখন পেণ্ডেলৰ মাজত জুবিন গাৰ্গৰ এটা ফটো চিঠি তুলি ধৰিছে। কেনেকৈ লাগিছে আপোনাৰ? এইটোৱেই কাৰণ কৰিমগঞ্জৰ ৰাইজৰ, শ্ৰীভূমি জিলাৰ ৰাইজৰ প্ৰাণ আছিল জুবিন গাৰ্গ। কাৰণ বা গোটেই অসমৰ ৰাইজৰ প্ৰাণ। আৰু জুবিন গাৰ্গ আপোনালোকৰ মনত আছে নেকি না নাই মই নাজানো, যে লাষ্ট যিটো প্ৰগ্ৰাম হৈছিল শ্ৰীভূমি জিলাত, সেইদিনা প্ৰগ্ৰামৰ দিনা বহুত বৰষুণ আহিলে, প্ৰগ্ৰাম নহ'ল, লগত জুবিলি আছিলে, কিন্তু তাৰপিছত ই থাকি গ'ল যে আমি শ্ৰীভূমি জিলাত প্ৰগ্ৰাম কৰিবই লাগিব। তাৰ কাৰণে নেক্সট ডে প্ৰগ্ৰাম হ'ল। ইমান শ্ৰীভূমি জিলাৰ ৰাইজৰ প্ৰতি তেওঁৰ যিটো প্ৰেম আছিল। আৰু বিশেষকৈ আপোনালোকে দেখিছে নহয়, বহুত এতিয়া কথাবোৰ ভাইৰাল হৈ আছে যে চিলেটি কথা কেনেকুৱা কয়। আমাৰ জুবিন গাৰ্গে খুব ভালকৈ চিলেটি ক'ব পাৰে, বাংলাৰ মাজত যিটো চিলেটি ভাষা এইটো ক'ব পাৰে। তো গোটেই নহয়, আপুনি কালি শ্ৰীভূমি জিলাত নহয়, আপুনি হাইলাকান্দিও দেখিব, আপুনি কাছাৰতো পাব। গোটেই অসমত দুৰ্গা পূজাৰ পেণ্ডেলত জুবিন গাৰ্গ সকলোৱে তাতে আমাৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে সকলোৱে ব্যৱস্থা কৰিছে। আমাৰ যিমান শ্ৰীভূমি জিলাত পূজা পেণ্ডেল আছে সকলোৱে এখন জুবিন গাৰ্গ আমাৰ সকলোৱে প্ৰাণ আছিল, আমাৰ সকলোৱে আত্মা আছিল। জুবিন দা যিহেতু আপোনাৰ শৈশৱৰ বন্ধু, তেওঁৰ কিবা সৰুকালত মনত আছে নেকি? বহুত স্মৃতি আছে, বহুত স্মৃতি আছে। এটা স্মৃতি আমাৰ এনেকুৱা আছে যে এবাৰ এনুৱেল ফেষ্টিভেল ক্লাছ 7 না ক্লাছ 8 গভৰ্ণমেণ্ট স্কুল ক্লাছ 7 এনুৱেল ফেষ্টিভেলত যেতিয়া সাংস্কৃতিক অনুষ্ঠান হয়, খুব ভালকৈ তবলা বজাইছিল,
খুব ভাল তবলাবাদক আছিল আমি বেসিক্যালি স্পোর্টস লাইনৰ আছিলোঁ আমি বেসিক্যালি ক্রিকেট বা ফুটবল এই লাইনৰ আছিলোঁ কিন্তু আমি এদিন দেখিলোঁ খুব ভাল তবলা বজাইছিলে আৰু গানটো যে ভালকে গাইটো পিছত গম পালোঁ কিন্তু আমরা জানতাম আমি মানে বেসিক্যালি আমি মানে জানো যে খুব ভাল তবলাবাদক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত